1 লাখ নিযুক্তি এটাও কোর্ট কেছ নাই দুৰ্নীতিৰ অভিযোগ নাই এই বিষয়টোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল যে আমি যেতিয়া চাকৰি দিব যাওঁ হাইকোৰ্টৰটো কিবা এটা অৰ্ডাৰ আহে ষ্টে অৰ্ডাৰ আহে চাকৰিবোৰ নহয় গৈ অসমে কেনেকৈ 1 লাখ নিযুক্তি এটাও কোৰ্ট কেছ নোহোৱাকৈ আৰু এটাও দুৰ্নীতিৰ অভিযোগ নোহোৱাকৈ সমাপ্ত কৰিব পাৰিলে তাৰ এটা দীঘলীয়া প্ৰেজেন্টেশন মই এই সময়ছোৱাত দাঙি ধৰিছিলো আৰু সকলোৱে অসমৰ স্বচ্ছ নিযুক্তিৰ ব্যৱস্থাটো খুব আদৰণি জনাইছিল অসমত আমি নতুন নতুন ব্যৱস্থা কিছুমান সৃষ্টি কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছো এই জিলা উপায়ুক্তৰ সন্মিলনখনত আমি কেনেকৈ যোৱা কিছুদিনত মই ঘোষণা কৰা আঁচনিবিলাক ৰূপায়ণ কৰিব পাৰোঁ সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ 2 অক্টোবৰৰ পৰা আমি বসুন্ধৰা 3 আৰম্ভ কৰিম বাল্য বিবাহৰ বিৰুদ্ধে এটা ডাঙৰ অভিযান আৰম্ভ হ'ব নৱেম্বৰ ডিচেম্বৰত ইয়াৰ মাজত নিযুত মইনা আঁচনি আৰম্ভ হ'ব ইয়াৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ হ'ব ইয়াৰ মাজত অৰুণোদয় 3.0 আমি নতুনকৈ আৰু বহুত হিতাধিকাৰীক লগত লৈ অৰুণোদয় আঁচনিখন সম্প্ৰসাৰণ কৰিব খুজিছো তাৰ বিষয়ে আমি আলোচনা কৰিলো অসমত আমি 126টা সমষ্টিত একোটাকৈ মহকুমা আৰু উপজিলা আমি গঠন কৰিব খুজিছো আৰু প্ৰথম ব্যাচটো আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত কেনেকৈ আমি মহকুমা অথবা উপজিলা অৰ্থাৎ মহকুমা অব্লিক উপজিলা মহকুমা বুলিও ক'ব পাৰো উপজিলা বুলিও ক'ব পাৰো আৰু এই মহকুমা সমূহত কি কি ক্ষমতা থাকিব তাৰ বিষয়েও আজি আমি জিলা উপায়ুক্ত সন্মিলনখনত দীঘলীয়াকৈ আলোচনা কৰিলো 50,000 নিযুক্তি হ'ব মই যোৱাবাৰে কৈছিলো যে এটা পৰীক্ষাত 12 লাখ 13 লাখ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব ডিসি সকলে জিলা উপায়ুক্ত সকলে পৰীক্ষাটো সুচাৰুৰূপে আয়োজন কৰিব লাগিব তাৰ বিষয়েও অহাকালি আমি দীঘলীয়াকৈ কথা পাতিম যাতে আগৰ দৰে আমি যাতে যিটো কীৰ্তিমান স্থাপন কৰিছিলো সেই কীৰ্তিমানটো যাতে অক্ষুণ্ণ অৱস্থাত ৰাখিব পাৰো তাৰ কাৰণে আমি ডিসি সকলক সজাগ কৰিব লাগিব আৰু আমি প্ৰচেষ্টা কৰিম যে এইবাৰো যাতে আগৰ দৰে আমি এটা স্বচ্ছ নিকা পৰীক্ষা পাতিব পাৰো তাৰ কাৰণে অহাকালি মই দীঘলীয়াকৈ ডিসি সকলৰ লগত আলোচনা কৰিম পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা অসমত বহুত সুন্দৰ স্থান আছে কিন্তু এই স্থানসমূহত হোটেল আদি নথকাৰ কাৰণে আমি পৰ্যটন উদ্যোগটো বঢ়াব পৰা নাই আমি এবাৰ চিন্তা কৰিছো যে অসমত আমি হোম ষ্টে অৰ্থাৎ অসমৰ গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবলৈ আমি হোম ষ্টেৰ এটা ডাঙৰ আন্দোলন আৰম্ভ কৰিব খুজিছো সৰু সৰু স্থান হোটেল সম্ভৱ নহয় কাৰণ হোটেল এখন হবৰ কাৰণে ডাঙৰ বিল্ডিং বনাব লাগিব ব্যৱসায় হ'ব লাগিব কিন্তু হোম ষ্টে এটাটো হ'ব পাৰে 5টা 6টা 10টা হোম ষ্টে হলেও বহুত পৰ্যটকক আমি আনিব পাৰিম আমি তেওঁলোকক বাহিৰত আমি বিজ্ঞাপন দিম জাগাখনৰ বিষয়ে জনাম বা ধৰ্মীয় অনুষ্ঠানটোৰ বিষয়ে জনাম মানুহ আহিব আৰু আমাৰ হোম ষ্টেটোতে থাকিব সেই বিষয়েও ডাঙৰ এটা আঁচনি এই বছৰ আমি আৰম্ভ কৰিব খুজিছো বানপানীত বিধ্বস্ত হোৱা অসমৰ ৰাস্তা ঘাট স্কুল কলেজসমূহ আমি নতুনকৈ কেনেকৈ সজাম তাৰ বিষয়ে অহাকালি আমি আলাপ আলোচনা কৰিম এই ধৰণে আজি আৰু অহাকালি জিলা উপায়ুক্ত সন্মিলনলৈ ব্যস্ত থাকিম আৰু মই ভাবো যে এই জিলা উপায়ুক্ত সন্মিলনখনে অহা 6 মাহত অসমৰ প্ৰশাসনীয় ব্যৱস্থাটো ৰাইজৰ আৰু অধিক উচ্চৰ চপাই লৈ যাবৰ বাবে
আমাক যথেষ্ট প্ৰেৰণা দিব। চৰাইদেউ মৈদাম ভাবিব নোৱাৰা শিহৰণ দি থৈ গ'ল। ইমান ধুনীয়াকৈ তেখেতে মনত পেলালে কেনেকৈ লাচিত বৰফুকনৰ সমাধিলৈ তেওঁ আহিছিলে, কেনেকৈ লাচিত বৰফুকনৰ মৈদামত তেওঁ প্ৰাৰ্থনা কৰিছিলে। ঠিক তেনেকে চৰাইদেউ মৈদাম কেনেকে বিশ্ব ঐতিহ্য হোৱাৰ ফলত অসমৰ পৰ্যটনৰ সংখ্যা বৃদ্ধি পাব। যিসকলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাতটো শুনা নাছিল, এবাৰ শুনিব। ভাৰতৰ কোনো প্ৰধানমন্ত্ৰী আজিলৈকে অসমৰ বিষয়ে, অসমৰ ঐতিহ্যৰ বিষয়ে ইমান ধুনীয়াকৈ কোৱা মই কেতিয়াও শুনা নাই। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আকৌ এবাৰ মই ধন্যবাদ আৰু অভিনন্দন জনালোঁ। চৰাইদেউ বিশ্ব ঐতিহ্য হ'ল তেখেতৰ সাগৰ সদৃশ বৰঙণি, সদায় ইতিহাসে মনত ৰাখিব। কিন্তু তাতকৈ ডাঙৰ কথা, চৰাইদেউৰ বিষয়ে মন কী বাতত ইমান ধুনীয়াকৈ কৈ গ'ল, সি আমাৰ মনবোৰ ক'ৰবাত যেন মোদী ডাঙৰীয়াই আকৌ এবাৰ জিকি থৈ গ'ল। মৈদাম হ'ল, এতিয়া দুই এজনে আৰম্ভ কৰিছে যে কাৰ ক্ৰেডিট হ'ব। ক্ৰেডিট কাকো নালাগে। কোনোবাই কৈছে আমাৰ দিনতে আৰম্ভ হৈছিল, কোনোবাই কৈছে আমাৰ দিনত শেষ হৈছিল। অসমৰ নাম আগবাঢ়িব লাগে। আমি আজি আছোঁ, কালি আমি নোহোৱা হৈ যাম। মোৰ মাতৃভূমি অসমখন সদায় থাকিব। চৰাইদেউ মৈদাম হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয়, চৰাইদেউ মৈদাম অসমবাসীৰ কৃতিত্ব, অসমৰ কৃতিত্ব। অসমত কিছুমান মানুহ আছে, কিবা এটা ভাল কাম হ'লে কৃতিত্ব কাক দিম তাক লৈ এটা নতুন বুৰঞ্জী আৰম্ভ কৰে। কামটো নোহোৱা দিনলৈকে তেওঁলোক মনে মনে থাকে। কামটো নোহোৱা দিনলৈকে তেওঁলোকে ক'বও নোখোজে যে এই কামটো হ'ব লাগে। কিন্তু কামটো হোৱাৰ পিছত ক্ৰেডিট কোনে পাব, তাৰ কাৰণে এটা তেওঁলোকে ডাঙৰ মহাভাৰত আৰম্ভ কৰে। আমাক ক্ৰেডিট নালাগে, অসম মাতৃ সুজলা সুফলা হ'ব লাগে। 3 তাৰিখে জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ভূমি পূজন আৰু নিৰ্মাণৰ কাম আৰম্ভ হ'ব। এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে অসমৰ অৰ্থনৈতিক ইতিহাস সম্পূৰ্ণ বদলাই দিব। 10 বছৰ পিছত মই নকওঁ এই ইণ্ডাষ্ট্ৰীটো মই আনিছিলোঁ, ক্ৰেডিট মোৰ নহয়। ক্ৰেডিট হ'ল যে অসমে আৰু অসমীয়া ৰাইজে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে যে অসমত ছেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰীও আহিব পৰা হ'ল। কৃতিত্ব কাৰ? অসমবাসীৰ কৃতিত্ব। আৰু অসমবাসীৰ মাজত ময়ো এজন। 3.5 কোটি অসমীয়াৰ কৃতিত্ব, তাৰ মাজত ময়ো এজন। 3.5 কোটি মানুহৰ যি কৃতিত্ব, তাৰ ভিতৰত এজন হিচাপে যিমান ভাগ মোৰ ওপৰত পৰে সিমানেই মোৰ ভাগ। তাতকৈ মোক বেছিও নালাগে, তাতকৈ মোক কমো নালাগে। অসমৰ কাৰণে এনেকৈ আমি নতুন নতুন কীৰ্তিমান স্থাপনৰ বাবে কাম কৰি যাম। বহুত বহুত ধন্যবাদ। আকৌ লগ পাম।